ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে বুৰ গৈছে। সমান্তৰালকৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ইতিমধ্যে বানৰ কবলত ককবকাই আছে। গোটেই অসমজুৰি বানে ইতিমধ্যে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। মোৰ সৈতে আছে ধুবুৰী লোকসভা সমষ্টিৰ বৰ্তমানৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতৰ কথা জানিব বিচাৰিম। মই পোনপনে মোৰ সহযোগীক যাব কৈছোঁ। যোৱাকালি দিল্লীৰ পৰা পোনে পোনে ৰেল যোগে আহি প্ৰথমে কোকৰাঝাৰত নামিলোঁ। কোকৰাঝাৰত আমাৰ জিলা কংগ্ৰেছৰ লোকসকলে বানপানীৰ বিষয়ে কিছু কথা পাতিলে। তাৰপিছত ধুবুৰী জিলাৰ কংগ্ৰেছৰ লোক বিধায়কসকলক লগত লৈ ওৰেটো দিন নাৱত বিশেষকৈ বিলাচীপাৰাৰ বিভিন্ন প্লাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰোঁ। তাৰে বিভিন্ন ঠাইত যাওঁ, খোজকাঢ়ি যাওঁ, গাড়ীৰে যাওঁ। তাৰপিছতে যোৱাকালিয়ে আহি আমি ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰোঁ। তাৰপিছতে আমি গোলোকগঞ্জ সমষ্টিত যাওঁ। কোচ ৰাজবংশী থকা লোকসকলৰ এটা বৃহৎ অঞ্চল, একফালে নদীয়ে বানপানী কৰিছে আৰু আনফালে গৰাখহনীয়া হৈছে। এই গোটেই ঠাইখিনি চোৱাৰ পাছত আজি পুৱাতে আহি প্ৰথমে বিৰচিং জুৰুৱা সমষ্টিৰ ফকীৰগঞ্জ অঞ্চলৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰোঁ। সেই অঞ্চলে বিভিন্ন ক্ষেত্ৰত দুৰ্দশাত ভুগি আছে, সেই লোকসকলক চাওঁ। তাৰপিছতে আপোনাৰ জলেশ্বৰ সমষ্টিৰ বুঢ়াবুঢ়ী, য'ত মেদাৰতৰী বুলি ঠাইটুকুৰত এটা নাও দুৰ্ঘটনা হৈছিল। সেই নাও দুৰ্ঘটনা গোটেই বিশ্বৰ মানুহে সেই সময়ত সেই ঠাইটুকুৰৰ কথা জানিছিল। সেই ঠাইখিনিৰ বুঢ়াবুঢ়ী আদি এই অঞ্চল পৰিভ্ৰমণ কৰাৰ পাছতেই মই আহি এতিয়া গোৱালপাৰা পূব সমষ্টিৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিলোঁ আৰু সেই ফুলনাইশ্বৰ আদি অঞ্চল, মহিষকটি, তাৰপিছতে চেঙা অঞ্চলৰ বিভিন্ন ঠাই আজি এতিয়া মই গৈ আছোঁ। মুঠতে আজি ৰাতিপুৱা 8:10 পৰা অলপ সময় আপোনাৰ ৰাস্তাত নামি, মথাউৰিত নামি মানুহৰ খবৰ লোৱাৰ পৰা গোটেই দিন আজি নাৱেৰে আমি ঘূৰি আছোঁ। প্ৰথমতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল, বিভিন্ন সমষ্টি, তাৰপিছত গোৱালপাৰা জিলাৰ বিভিন্ন সমষ্টি, বিভিন্ন ঠাইত, আৰু এতিয়া মই বৰপেটা জিলাৰ চেঙা সমষ্টিলৈ আহিছোঁ। এই মানুহখিনিৰ দুৰ্দশা দেখিলে গুৱাহাটীত বহি, আপোনাৰ দিল্লীত বহি আপুনি এই কথাবিলাক কল্পনা কৰিব নোৱাৰিব যে এই মানুহৰ কাৰণে জীয়াই থাকিবৰ কাৰণে কি সংগ্ৰামত কৰিবলগীয়া হয়। আমি বানপানীৰ কথা কওঁ। এই বানপানী, এই গৰাখহনীয়া হোৱাৰ ফলশ্ৰুতিত কেৱল বানপানী নহয়, আমি চাবক যে আপুনি বহুতৰ ঠাইত আমি পানী নপৰিবৰ কাৰণে ওপৰত টিন দিওঁ, কিন্তু আপুনি যদি চাই ইয়াত টিন ওপৰতো দিয়ে, বেৰাটো দিয়ে। বহু মানুহে বুজি নাপায় যে কিয় দিয়ে। আচলতে এনেধৰণৰ দুৰ্যোগৰ সময়ত থিতাতে খুলি পেলাই আকৌ বেলেগ ঠাইত যোৱাৰ কাৰণে এনেধৰণৰ ঘৰ বনায়। এই লোকসকলৰ থকা ঠাইত অন্য কোনো লোকে ইয়াত থাকিব নোৱাৰে। তাৰপিছতো আপোনাৰ ইয়াৰ মানুহখিনিক বিভিন্ন ধৰণেৰে আপোনাৰ উপলুঙা কৰে। আজি মই এই কথাখিনি এইকাৰণে সমালোচনা কৰিব খোজা নাই যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আপোনালোকে চাব, বাঘ আৰু ছাগলী একেলগে আপোনাৰ থাকে, কিন্তু ইটোৱে সিটোক আক্ৰমণ নকৰে। সেইকাৰণে মই আজি কাকো সমালোচনা নকৰাকৈ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু যিসকল আমাৰ NGOই হওক, এই লোকসকলে যাতে আমাৰ সমাজৰ বানপানী হোৱা সকলো শ্ৰেণী, জাতি, ধৰ্ম, বৰ্ণ বাকে নিবে সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিকতাৰে সহায় কৰাৰ মানসিকতাৰে কৰে। বহুত দুৰ্যোগ হৈছে এইখিনিত। আমি হয়তো আজি নাৱেৰে আহিছোঁ, কিছু ঠাই চাই পেলাই আমি যামগৈ, কিন্তু কল্পনা কৰিব নোৱাৰা মানুহৰ অসহনীয় এটা পৰিস্থিতি হৈছে। গতিকে মই চৰকাৰ, বাকী যিসকলে সহায় কৰিব পৰা অৱস্থাত আছে, সকলোকে বিনম্ৰতাৰে এই ক্ষেত্ৰত সহায় হাত আগবঢ়াবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। যিহেতু ধুবুৰী লোকসভা সমষ্টি বৃহৎ এটা সমষ্টি, আপোনাৰ অঞ্চল ধুবুৰী লোকসভা সমষ্টি প্ৰায় অঞ্চল চৰাঞ্চল বেছিভাগ পৰে। আপুনি যিহেতু নৱনিৰ্বাচিত সাংসদ, আপুনি লোকসভাৰ মজিয়াত এই বান গৰাখহনীয়া সম্পৰ্কে আপুনি কেনেদৰে উত্থাপন কৰিব, এইটো অলপ। খালি সকলোৱে কয় যে আপুনি লোকসভাত এই কথাবিলাক ক'ব। আপোনাৰতো আছাউদ্দিন ওৱেইছিও আপোনাৰ বিভিন্ন কথা কৈ থাকে, কিন্তু সমাধান হৈছেনে নাই? মই এই কথাখিনি সমাধান বিচাৰিছোঁ।
মই সমালোচনা বিচৰা নাই। মই ক'ব বিচাৰিছোঁ লোকসভাৰ ভিতৰতো কম, মই বাহিৰতো কম, যে প্ৰথমে সমস্যাটো বুজি লওক। আমাৰ অসমৰ এই সমস্যাটো দিল্লীৰ বহুতে বুজি নাপায়। বহুতে ফ্লাড এণ্ড ইৰোজনৰ কথা কয়, মই ইৰোজন এণ্ড ফ্লাডৰ কথা ক'ম। ফ্লাড আহিছে, মানুহৰ ঘৰত অসুবিধা হৈছে, গুচি গৈছে, সেইটো এটা বৃহৎ সমস্যা আছেই। গৰাখহনীয়া সমস্যা তাতকৈ বেছি ডাঙৰ সমস্যা। 100 বিঘা 200 বিঘা মাটিৰ মালিক নিমিষতে ভিখাৰী হৈ যায়, পথৰ ভিখাৰী হৈ যায়। আৰু যেতিয়া তেওঁলোকৰ মাটি বাৰী চব যায়গৈ, আৰু যেতিয়া ৰাস্তাত তেওঁলোকে এখন চালি দি থাকিবলগীয়া হয়, বহুতে সেই লোকসকলক বাহিৰৰ পৰা অহা বুলি কয়। এই কথাখিনি দিল্লীত মই নকওঁ যে কোনো চেষ্টা কৰা নাই, কিন্তু মই ভাবিছোঁ যে যেনেদৰে বুজাব লাগিছিল বুজাব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল ফ্লাডটো আমাৰ বহুতত হয়, ইৰোজনটো গৰাখহনীয়াটো অসমৰ আৰু 2-1খন ৰাজ্যৰ বাহিৰে বেলেগত নহয়। মই বিশিষ্ট নেতা LK আদৱানী ডাঙৰীয়াৰ কথা মনত পৰে, যে যেতিয়াই অসমলৈ আহে তেওঁ কয় যে অসমৰ বাহিৰত আৰু অসমত আহি মই দুটা পাৰ্থক্য দেখিছোঁ। এটা হ'ল অসমৰ বাহিৰৰ যিবিলাক ৰাজ্য আছে সেইবিলাকত নদী থাকে, কিন্তু অসমত নদ থাকে। ব্ৰহ্মপুত্ৰ এখন নদ, ব্ৰহ্মপুত্ৰ মেইল ৰিভাৰ এই ব্ৰহ্মপুত্ৰৰ কেৰেক্টাৰৰ লগত ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যৰ নদীৰ কেৰেক্টাৰ নিমিলে। সেইকাৰণে গৰাখহনীয়া কথাখিনি বহুতে বুজি নাপায়। এই কথাখিনি বুজোৱাটো মোৰ প্ৰধান দায়িত্ব হ'ব। লোকসভাৰ ভিতৰতো আপোনালোকে চাব, স্পষ্টতাৰে পৰিষ্কাৰভাৱে ফটফটীয়াকৈ পৰিষ্কাৰকৈ বুজাকৈ মই আপোনাৰ এই কথাখিনি ক'ম। আৰু স্পীকাৰ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে এই কথাখিনি দলগত চিন্তাধাৰা উদ্ধত ৰাখি চৰকাৰকো ক'ব লাগে যে এটা অল পাৰ্টি ডেলিগেশ্যন পঠিয়াব লাগে উইথ এ হাই লেভেল টেকনিকেল ৰিচোৰ্চ পাৰ্চন। তেওঁলোকক পঠিয়ালে বস্তুটো বুজি পাব। ইৰোজনৰ বস্তুটো বহুতে বুজি নাপায়, গৰাখহনীয়া বস্তুটো বুজি নাপায়, কাৰণ বাহিৰত নাই। গতিকে মোৰ এইখিনি এটা দায়িত্ব আছে। মই নকওঁ যে নিমিষতে সকলো সমস্যা সমাধান হ'ব, কিন্তু এই সমস্যা সমাধান যদি হয় ৰাজ্য চৰকাৰৰ কাৰণেও ভাল, কেন্দ্ৰীয় চৰকাৰৰ কাৰণেও ভাল। কাৰণ আজি ৰাজ্য চৰকাৰখনে কৈ থাকে যে আমি অসমখনক শীৰ্ষস্থানীয় 2-1 ৰাজ্যলৈ উন্নীত কৰিম। যদি 2-1 ৰাজ্যলৈ উন্নীত হ'বলৈ হয়, তেতিয়া মোৰ ধুবুৰী জিলা, ধুবুৰী লোকসভা সমষ্টি যদি উন্নয়ন নহয়, তেতিয়াহ'লে কেনেকৈ অসমৰ সম্পূৰ্ণ উন্নয়ন হৈছে বুলি ক'ব পাৰি? যেনেকৈ মই এটা সুস্থ মানুহ, কিন্তু মোৰ হাতখন যদি দুৰ্বল, মোৰ যদি ভৰিখন যদি দুৰ্বল, তেতিয়া মই কেনেকৈ এটা হেল্ডি মানুহ হ'ব পাৰিম? গতিকে অসমখনৰ উন্নতিৰ ক্ষেত্ৰত গৰাখহনীয়া অঞ্চলৰ, চৰ অঞ্চলৰ, চাপৰি অঞ্চলৰ এই গোটেই অঞ্চল যদি সামগ্ৰিকভাৱে উন্নতি নহয়, তেতিয়া ৰাজ্যখন উন্নতি হ'ব নোৱাৰিব। ঠিক তেনেকৈ মই লোকসভাত ক'ম যে ভাৰতবৰ্ষখন US, চাইনা সমান আগবঢ়াই লৈ যোৱাৰ কথা কৈছে, উন্নত দেশলৈ লৈ যাব কৈছে। উন্নত দেশলৈ ল'বলৈ হ'লে আপোনাৰ অসমখনকো লৈ যাব লাগিব। অসমখনত যদি উন্নতি নহয়, মোৰ ধুবুৰী জিলা যদি উন্নতি নহয়, চৰ চাপৰি অঞ্চলৰ মাজুলী অঞ্চলৰো যদি উন্নতি নহয়, তেতিয়া কেনেকৈ আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষৰ চাইনিং বুলি ক'ব পাৰিম? গতিকে এই কথাবিলাকৰ এটা দায়িত্ব আছে। শান্ত শিষ্টভাৱে এটা প্লেন কৰি আমি এই কথাখিনি কোৱাৰ কথা ভাবিছোঁ। গতিকে নিশ্চয়কৈ এই ক্ষেত্ৰত সকলোৰে আমি সহায় সহযোগিতা আশা কৰিছোঁ। বিভিন্ন সময়ত শুনা যায় উজনি আৰু নামনি বানপানী তাতে হয় ইয়াতে হয়, কিন্তু নামনিৰ ফালে অলপ গুৰুত্ব কম দিয়াৰ অভিযোগ বিভিন্ন সময়ত শুনা যায়। আজিৰ তাৰিখত এই কথাবিলাক আপোনাক মই নকওঁ। আজিৰ তাৰিখত বাঘ ছাগলী একেলগে থকা সময়তো বাঘে ছাগলীক আক্ৰমণ নকৰে। মই এই সময়ত কাকোৰ লগত সমালোচনা নকৰোঁ। কোনোবাই বেয়া পায় ভাল পায়। মোৰ মানুহে, আমাৰ মানুহে, অসমৰ মানুহে, চৰৰ মানুহে, চাপৰিৰ মানুহে ৰিলিফ পাব লাগে। কথা ক'ব নোৱাৰা পশুসকলৰ খাদ্য পাব লাগে, যাতে বানপানী যোৱাৰ পিছতেই বেমাৰ আজাৰ নহয় তাৰ কাৰণে ব্লিচিং পাউডাৰ মাৰিব লাগে, শৌচ পেচাবৰ কাৰণে তাত ব্যৱস্থা কৰিব লাগে, খোৱা পানী ভালকৈ পাব লাগে। এই সময়খিনিত প্ৰাৰম্ভিক হিচাপে সেইখিনি কাম, আৰু যদি ক'ৰবাত ইমিডিয়েটলি কিবা শ্বৰ্ট টাৰ্ম আমাৰ কাম কৰিবলগীয়া আছে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টে হওক, PWD বিভাগে হওক, শ্বৰ্ট টাৰ্ম পলিচি আৰু তাৰ পৰৱৰ্তী সময়তে লং টাৰ্ম পলিচি কৰি এটা পৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ।